তোমার নাম কি? সতী কুমারী, ক'ত ঘৰ? গুৱাহাটী। গুৱাহাটীৰ ক'ত? গুৱাহাটী বশিষ্ঠ চাৰিআলি। ইয়াৰ লগত কেনেকৈ চিনাকি হৈছিল? যেতিয়া কাম কৰি আছিলে তাৰপিছত তেতিয়া ইয়াৰ কি তুমি কি ৱাইফ নেকি? অঁ কেতিয়া বিয়া হৈছিলা? হৈছে আজি বহুত দিন। একেলগে চুৰ কৰিব গৈছিলা? অঁ ক'ত চুৰ কৰিছিলা? নাম মন্দিৰত। অঁ কি নাম? গণেশ ডেকা কি চুৰ কৰিছিলি? কলৰ ক'ৰ পৰা? বাইবেলৰ পৰা কেইটা কলহ? চাৰিটা আৰু কি কি চুৰ কৰিছা? আৰু এখন বকা বঁটা? তাৰপিছত নাই ক'ত বিক্ৰী কৰিছিলি? বিক্ৰী কৰা নাই ইয়াৰ আগতে চুৰ কৰিছিলি নে ক'ৰবাত? নাই কিন্তু ৰাতিপুৱা আমাৰ যিটো আমাৰ সত্ৰৰ ভকত তাত দুৱাৰ খোলে, তেতিয়া তেওঁ অৱগত হৈ আমাক স্থানীয় ৰাইজক খবৰ দিয়ে। আমি গোটেইবিলাক মিলি গোটেইখিনি আমি চোৱা চিন্তা কৰি গম পালোঁ আমাৰ সত্ৰৰ বা নামঘৰৰ 4টা কলহ, এখন ডাঙৰ বঁটা আৰু এখন সৰু পিতলৰ থাল, সেইটো ফুট দিয়া, ৰাইজক ফুট দিয়ে। পাছত আমাৰ আৰক্ষীক খবৰ দিলোঁ, তেখেতসকলে ICৰ লগত গৈ গোটেইখিনি পৰ্যবেক্ষণ কৰিলে, লিখা মেলা কৰিলে। কৰাৰ পিছত অলপ সংহত পাই মহেশ ডেকাৰ পুত্ৰ গণেশ ডেকা আৰু তেওঁৰ সহধৰ্মিনী সৰস্বতী কুমাৰী চোৰ কৰা বুলি গম পাই আমি আৰক্ষী চকী তেখেতসকলৰ লগত ICৰ লগত গোটেই ৰাইজে গৈ বস্তুখিনি উদ্ধাৰ হৈ তেখেতসকলে উদ্ধাৰ কৰে।